খহনীয়াৰ কালৰূপ জিঅ' বেগৰ অভাৱত বাঁহজেং লৈ খহনীয়া ৰোধৰ চেষ্টা বিয়াগুম বিভাগ অশনি সংকেতৰ মাজত ছুপাৰ হাইৱে বিশ্বনাথৰ চতিয়াৰ পূব কালকাটিয়াৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ধাৰণ কৰিছে কালৰূপ জিলা উপায়ুক্ত তথা জলসম্পদ বিভাগক বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো অঞ্চলটোত খহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ দেখা পোৱা নাই ৰাইজে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী অঞ্চলটোত শেহতীয়াকৈ উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বাঁহজেং পেলাই খহনীয়া ৰোধৰ চেষ্টা চলাইছে ৰাজ্যৰ এই বিয়াগুম বিভাগ জিঅ' বেগৰ অভাৱত কণা হাঁহক পতান দিয়াৰ দৰে জলসম্পদ বিভাগে বাঁহজেং পেলাই খহনীয়া ৰোধৰ চেষ্টা উল্লেখ্য যে অতি শীঘ্ৰেই খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা নকৰিলে বিশ্বনাথ পানপুৰ মাথাউৰিত যা যাব সেয়া পাই নিশ্চিত ইতিমধ্যে বিশ্বনাথ পানপুৰৰ মথাউৰিৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ছুপাৰ হাইৱে এফালে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ধৰিছে কালৰূপ আনফালে খহনীয়াৰ ৰোধ কৰিব নোৱাৰিলে অতি শীঘ্ৰেই অশনিৰ সংকেত কঢ়িয়াই আনিব পাৰে নিৰ্মাণ হৈ থকাৰ ছুপাৰ হাইৱে স্থানীয় ৰাইজৰ দাবী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা অতি শীঘ্ৰেই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰক পাৰিলে বাঁহজেং আঁতৰাই অলপ জিঅ' বেগৰ ব্যৱস্থা কৰক বিশ্বনাথ সমষ্টিৰ চতিয়া ১ নং গাঁও পঞ্চায়তৰ এৰিয়া পূব কলাকাটি গাঁও আগতে শোলমাৰী আছিলে শোলমাৰীটো আজিকালি নাই বৰা সহায় ইতিমধ্যে লৈ লৈছে ব্ৰহ্মপুত্ৰৰ মাজত আছে কিন্তু আমাৰ পূব কলাকাটিৰ যিখিনি পূব কলাকাটিয়েদি যিখিনি বিশ্বনাথ পানপুৰ মাথাউৰি হৈছিলে এইখন অলপ দূৰতে আছিল প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰতে আছিল নদী কিন্তু এই কেইবছৰ অলপ খহনীয়া কম আছিলে কিন্তু এইবাৰ প্ৰায় ভাঙি খোৱাই মাথাউৰি আছে বৰ্তমান 50 মিটাৰমান আছে 50 বা 60 মিটাৰ হ'ব এইখিনি গ'লে আমাৰ বিশ্বনাথ পানপুৰ মাথাউৰি আকৌ ছিগিব 2012 চনৰ নিচিনা ৰাইজৰ চতিয়া আমাৰ দক্ষিণ চতিয়া অঞ্চলখিনি আকৌ পানীৰ তলত বৰ যাব বুলি সম্ভাৱনা ইতিমধ্যে আমি পাইছোঁ আৰু তেনেকৈ সম্ভাৱনা লাগি আছে গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ যদিও আহে বা আমিও কাকো মিনতি কৰি আছোঁ কিন্তু এখেতৰ কোনো কাণখাৰ নাই যদিও বাঁহৰ জেং অলপ চলপ দি আছে বাঁহৰ জেঙত নহ'ব তো কলাকাটি গাঁও আৰু গলাকাটি গাঁও দুইটা গাঁও একেলগতে এইখিনিৰ পৰা জেগা নাই বুলিও একেবাৰে 2ৰ পৰা 3 কিলোমিটাৰ জেগা হ'ব কাম কাজ বৰ্তমানে নাই বৰ্তমানে এতিয়া আমাৰ এছডিঅ' ফালৰ পৰা ইঞ্জিনিয়াৰৰ ফালৰ পৰা তেওঁলোকেও আহিছে আহি পেলাই অলপ বাঁহ কাটিছে কাটি পেলাই গৰা য'ত ছিঙি আছে তেওঁলোকে অলপ পেলাই আছে কিন্তু আমিও অনুৰোধ কৰিছোঁ ৰাইজৰ ফালৰ পৰা হৈ এইখিনি কাম যেনেকৈ কৰি আছে আমি সৰুৰ পৰা দাঢ়ি চুলি আমাৰ ফকিয়ে গ'ল এই বাঁহ আৰু কিৰিপছৰ কেতিয়াও নদী নুঘূৰে আৰু বন্ধ নহয় কিন্তু আমাৰ অনুৰোধ এটা আপোনালোকৰ আমাৰ মন্ত্ৰী মহন্ত পীযুষ হাজৰিকা আপোনাক অনুৰোধ কৰি মই কৈ আছোঁ যে এই গলাকাটি যে বাগা চেণ্টাৰ জেগা বুলি যে কয় কোলা বেগ দি যে কাম কৰিছে যেনেকৈ ধৰণৰ তেনেকৈ এই কোলা বেগটো দিলেহে আমাৰ জেগাটো এই 2-3 কিলোমিটাৰ জেগাটো ৰক্ষা হ'ব চতিয়াৰ পৰা প্ৰাণম হাজৰিকাৰ সহযোগত নিউজ ৰিপৰ্ট মাই নিউজ এণ্ড